তাৰিখে আমাৰ ভিলাদেই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সইল স্ক্ৰিনিং হেল্থ স্ক্ৰিনিং কেম্প হৈছে আৰু এই পৰ্যায়ক্ৰমে বিভিন্ন বিদ্যালয়ত এই কেম্পসমূহ চৰকাৰৰ দ্বাৰা আয়োজিত কৰিছে। আমাৰ আজি কমলবান্ধা PHCৰ পৰা 5জন লোক আহিছে আৰু 2জন স্বাস্থ্যকৰ্মীয়ে তেখেতসকলে আমাৰ চকু পৰীক্ষা কৰিছে আৰু বিভিন্ন ধৰণৰ ৰোগৰ চিনাক্তকৰণ কৰিছে। আৰু সেইধৰণে পৰ্যায়ক্ৰমে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চ চিকিৎসাৰ কাৰণে পঠিওৱা হ'ব আমাৰ হেল্থ কেম্পলৈ, ইয়াৰ পৰা লৈ যাব। আৰু বহু ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ ৰোগ ধৰা পৰিছে, মেনষ্ট্ৰুৱেশ্যনকে ধৰি চকুৰ ৰোগ ওলাইছে, তেনেকুৱা ধৰণৰ কাৰোবাৰ পেট বিষ, বিভিন্ন ধৰণৰ অসুখৰ চিনাক্তকৰণ কৰা হৈছে। আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে কি, ছাত্ৰ ছাত্ৰীৰ মাজত থকা বিভিন্ন ধৰণৰ ৰোগ হয়তো কাৰোবাৰ ডাঙৰ ৰোগ থাকিব পাৰে, সেইবিলাক পৰীক্ষা কৰি উলিওৱা আৰু তেখেতসকলক উন্নত পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা, এইটোৱে হৈছে মূল লক্ষ্য আৰু উদ্দেশ্য। আৰু এইটোত চৰকাৰ সফল হ'বৰ কাৰণে আমি আমাৰ বিদ্যালয়ৰ সকলো সহকৰ্মী সহযোগিতা পাইছোঁ। আজি যিখিনি উপস্থিত আছিল ছাত্ৰ ছাত্ৰী, সকলো উপস্থিত ছাত্ৰ ছাত্ৰীকে আমাৰ এই সেৱা প্ৰদান কৰা হ'ল, তেওঁলোকক পৰীক্ষা কৰা হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ আকৌ 18 তাৰিখে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেতিয়া হয়তো আমাৰ ইনজেকশ্যন আছে বিভিন্ন ধৰণৰ পৰ্যায়ক্ৰমে অৱশ্যে আমাৰ হেল্থ কেম্পৰ পৰা আমাক বিভিন্ন ইনজেকশ্যনসমূহ দি থাকে, এনকেফ্লাইটিছ, ৰুবেলা ইত্যাদি বিভিন্ন ধৰণৰ ৰোগৰ ইনজেকশ্যন দি আছে, প্ৰতিষেধকবিলাক। এতিয়াও পৰৱৰ্তী পৰ্যায়ত ডিপথৰিয়া আৰু টিটেনাছ ইনজেকশ্যন দিব। তেনেধৰণে বিভিন্ন ধৰণৰ আইৰণ টেবলেট বা পেলুৰ টেবলেটো আমাক দি থাকে স্বাস্থ্যকেন্দ্ৰৰ পৰা। গতিকে এইখিনিত আমি চৰকাৰক লক্ষ্য